फ्रेंड्स की खबर আপোনালোকৰ মই অন্য এটা ভিডিঅলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো এয়া দেখিছেনে মই পাকঘৰৰ পৰা ভিডিঅটো আৰম্ভ কৰিছো আসলতে এতিয়া ৰাতি হৈছে মই এক বিৰিয়ানী বনাবলৈ লৈছো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম বুলি ভাবিছো হে ভিডিঅটো আৰম্ভ কৰি দিছো আৰু অকল আজি ৰেচিপিটোৱে দেখাম আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিব দেই এক বিৰিয়ানী বনাব লৈছো তাৰ বাবে মই আলু এটা কাটি লৈছো লগতে এইটো কোনি মানে বইল কৰতে ভাঙি থাকিলে এইটো নেদু আৰু এই দুটাই দিম লগতে পিয়াজ কাটি লৈছো লগতে ইয়া শুকান মছলা অকমান দালচেনি ইলাইচি লং আৰু তেজপাত আছে আৰু এইখিনি চাউলৰে বনাম মই ঘৰুৱা চাউলে ব্যৱহাৰ কৰিছো আপোনালোকে যদি ইচ্ছা কৰে বিৰিয়ানী চাউলো ব্যৱহাৰ কৰিব পাৰে কিন্তু একদম নৰমালকৈ বনাই খালে ঘৰত যি চাউলে ইউজ কৰে আপোনালোকে সেইখিনি বনাই খাব পাৰে এতিয়া মই প্ৰথমতে এয়া কুকাৰটো দেখিছেনে ইয়াতে গৰম হ'বলৈ ৰাখি দিছো গৰম হ'বলৈ ৰাখি দিয়াৰ পিছতে ইয়াতে মই ৰিফাইন তেল ইউজ কৰিম একদম সিম্পল কে বনাম আপোনালোকে এনেকৈ বনাই চাব পাৰে যদি খাই ভাল পায় মোক জনাব আজি আসলতে একো খাবলৈ মন যোৱা নাই ঘৰতে বনাই খাব মন গৈছে বিৰিয়ানী সেইকাৰণে বনাইছো এয়া ইয়াতে আপোনালোকে ৰিফাইন তেল এনেকৈ ইউজ কৰিব অকমান যেটো বিৰিয়ানী হয় ৰিফাইন তেল বেছিকৈ লাগিব বাৰু আপোনালোকে ইয়াতে যিকোনো সবজিও ব্যৱহাৰ কৰিব পাৰে মই এই সবজি একো ব্যৱহাৰ কৰা নাই কেতিয়াবা মই আলুটো আৰু কণীটো আসলতে ভাজি লওঁ আজি মই একেবাৰে ভাজি নলওঁ এইখিনি তেলখিনি গৰম হোৱাৰ লগে লগে মই একেবাৰে সিম্পল কে বনাম যেতিয়া সময় নাথাকে বা একো বনাবলৈ মন নাযায় তেতিয়া আপোনালোকে এনেকৈ বনাই চাব পাৰে দেখিছেনে ইয়াতে তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিছো তেজপাতা আৰু লগতে ইয়া যোনখিনি মোৰ গোটা মছলা আছে সেইখিনি ইয়াতে এনেকৈ দি দিলো গোটা মছলা খানি দিলি বিৰিয়ানীৰ এটা ধুনীয়া গন্ধ আহে কাৰণে গোটা মছলা খানি ব্যৱহাৰ কৰিব আপোনালোকে তাৰপিছত ইয়াতে মই পিয়াজখিনি দি দিম দেখিছেনে পিয়াজখিনি অকণমান টাইম ভাজি ল'ব ব্ৰাউন কালাৰ হোৱালৈ তাৰপিছত মই আৰু দেখাই আছো এয়া পিয়াজখিনি 2 মিনিটমান ভাজি লোৱা হোৱাৰ পিছত ইয়াতে মই আলুখিনিও দি দিলোঁ আলুখিনি অকণমান মই ইয়াতে ভাজি ল'ম এতিয়া ইয়া ভাজি আছো আলুখিনি যেতিয়া অকমান টাইম ভাজি লোৱা হ'ব আপোনালোকে ইয়াতে অকমান আদা নহৰুৰ পেষ্ট দিব দেখিছেনে অকমান 1 চামুচমান দিলে হ'ল আৰু আদা নহৰুৰ পেষ্টটো দি দিব মিডিয়ামকৈ ধুনীয়াকৈ আদা নহৰুৰ পেষ্টখিনি যেতিয়ালৈ কেঁচা গন্ধটো নাযায় তেতিয়ালৈ আপোনালোকে ধুনীয়াকৈ ভাজি থাকিব তাৰপিছত ইয়াতে আপোনালোকে মছলা ব্যৱহাৰ কৰিব ইয়াতে মই মছলা ব্যৱহাৰ কৰিম জিৰা গুৰি 1 চামুচ দিলো লগতে ইয়াতে দিলো মই গৰম মছলা 1 চামুচ আৰু লগতে দিলো ধনিয়া গুড়া 1 চামুচ আৰু লগতে আপোনালোকে ৰেড চিলি পাউডাৰ আধা চামুচ দি দিব দেখিছেনে ৰেড চিলি পাউডাৰ আধা চামুচ এইখিনি দিও অকমান মছলাখিনি ধুনীয়াকৈ ইয়াত ভাজি থাকিব দেখিছেনে মছলাখিনি ভাজি থকা হোৱাৰ পিছত ইয়াতে আপোনালোকক অকমান হালধি গুড়িও ব্যৱহাৰ কৰিব মই পাহৰি গলো বাৰু অকমান হালধি গুড়িও যেটো বিৰিয়ানীৰ কালাৰটো আহিব লাগিব ন এয়া হালধি গুড়ি অকমান বেছি নহয় আৰু অকমান এইখিনি দিলে আপোনালোকে এইখিনি ধুনীয়াকৈ লৰাই ল'ব দেখিছেনে এইখিনি ধুনীয়াকৈ মই লৰাই লৈ আছো ৰব দেখিছেনে এইখিনি ইমান ধুনীয়াকৈ ভাজি ললো ভাজি লোৱাৰ পিছত ইয়াতে আপোনালোকে এতিয়া চাউলখিনি দি দিব এয়া চাউলখিনি ধুনীয়াকৈ দি ল'ব মই চাউলখিনি দিলে আপোনালোকক আকৌ দেখাই আছো দেই এইখিনি একদম ধুনীয়াকৈ ভাজি ল'ব 5 মিনিটমান সময়ৰ কাৰণে এইখিনি ধুনীয়াকৈ ভাজি ল'ব ভাজি লোৱাৰ পিছত ইয়াতে আপোনালোকে পানী দি দিব পানীটো একদম চাই দিব চাউলখিনি এয়া দেখিছেনে চাউলখিনি এনে মানে সেই হৈ আছে আৰু এইখিনি পানী হ'লে হৈ যাব এইখিনি পানী ব্যৱহাৰ কৰিব ইয়াৰ ওপৰত আৰু আপোনালোকে পানী ব্যৱহাৰ নকৰিব নহলে চাউলখিনি সিজি যাব ভাল নালাগিব এয়া দেখিছেনে এইখিনি পানী আপোনালোকে ব্যৱহাৰ কৰিব তাৰ পিছত ইয়াতে কণী দুটা দি দিলো মই দেখিছেনে কণী দুটা দি দিলো যেটো চিকেন নহয় আজি এক বিৰিয়ানী বনাইছো কণী দুটা দি ধুনীয়াকৈ লৰাই লৈ ইয়াতে অকমান মই বিৰিয়ানী মছলা এড কৰিম এতিয়া দেখিছেনে ইয়াতে মই এতিয়া অকমান 1 চামুচমান এইটো বিৰিয়ানী মছলা এড কৰিছো অকমান দি দিলো
এয়া মছলাখিনি এড কৰা হোৱাৰ পিছত ইয়াতে মই নিমখো দি দিলোঁ তাৰপিছত ঢাকনিখন মাৰি দুটা হুইচেল আহিবৰ কাৰণে ৰাখি দিম তাৰপিছত বিৰিয়ানীখিনি হৈ যাব আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া দেখিছেনে মোৰ বিৰিয়ানীখিনি হৈ গ'ল একেবাৰে চিম্পলকৈ বনালোঁ আজি বিৰিয়ানীখিনি কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে বাই বাই এভৰিৱান